যিমান টকা লাগে আপুনি পাই যাব, কিন্তু কামটো সোনকালে হ'ব লাগে। হৈ যাব দে, আজিয়ে ওলাই যাব, চিন্তা নকৰিবি। ঘৰৰ পৰা ল'ৰা চোৱাৰ কথা ওলাইছে। তই কি সদায় লগ কৰি থাকিম বুলি ভাবিছ নেকি? সোনকালে কিবা এটা কৰ, পাছত কিন্তু মোক দুখ দি লাভ নাই আকৌ। মইতো কিবা কৰিয়ে আছো ন, এনেইতো থকা নাই। দাদাক কি বুলি ক'ম মই? তই এটা পাৰ্চেল ডেলিভাৰী বয়। তয়ো এনে কৈ দিলি মোক। চা প্ৰণয়, মই তোক দুখ দিবলৈ কোৱা নাই, যোনটো সঁচা সেইটোহে কৈছোঁ। তোক মই ভাল পাওঁ, তোৰ লগত মই জীৱন কটাব বিচাৰিছোঁ, সেইবাবেহে মই তোক বুজাইছোঁ। ককাইৰে পুলিচ মানুহতো, ভাল চাকৰি কৰা ল'ৰা এটাহে দিব, মোলৈনো ক'ত দিব। তোক মই চাকৰি কৰ বুলি কোৱা নাই নহয়, সৰু সুৰাকৈ কিবা এটা কৰ, যাতে মই তোৰ কথা ঘৰত ক'ব পাৰোঁ। ভাড়া ঘৰতনো ক'ত আহিবি ন, একেবাৰে কিবা এটা কৰিম, তেতিয়াহে তোক ঘৰত খুলিব আহিম, নহ'লে বেলেগ অলপ বিয়া হৈ গুচি যাবি। প্ৰণয়, প্ৰণয় শুনচোন, প্ৰণয়, প্ৰণয় শুনচোন, প্ৰণয়, প্ৰণয় শুনচোন। ছমাহ উঠছোন, ড্ৰপটো খাই ল তই। দৰমহাটো হৈ লওক, তাৰপাছত তোক ভাল ডক্তৰ এজনৰ ওচৰলৈ লৈ যাব লাগিব। উপায় তই চিন্তা নকৰিবি, দৰৱ খাইছোঁ নহয়, ভাল হৈ যাব। হ'ব দে, তই এতিয়া অলপ আৰাম কৰ, মই অকণমান ওলাই যাওঁ।
কেলা ছাৰ ক'ত আপুনি গ'ল কাৰ লগত তুমি ইমান দেৰি কোৱা সদায় সদায় ছাৰে সেইকাৰণে বেলেগ এজন ড্ৰাইভাৰ ৰাখি ল'লো ছাৰে এবাৰতো মোক কথাটো জনাব লাগে ন মোৰ সমস্যাবোৰ ছাৰক ক'লোহেঁতেন নহয় মই সেইবোৰ মই একো নাজানো তাৰ দুঘণ্টামানৰ পাছত আহিব তুমি নিজেই পাতি ল'বা অলপ ৰখি দিয়ে ঠিক আছে হ'ব বাইদেউ আহিব পাৰোঁনে? হয় আহক। বাইদেউ মাতিছিলে? হয় মাতিছিলোঁ। আপোনালোকৰ ছোৱালীজনীৰ ফিজ নিদিয়া আজি 3 মাহেই হ'ল। এইটো মাহৰ 10 তাৰিখৰ ভিতৰত যদি ফিজসমূহ ক্লিয়াৰ নকৰে তেন্তে তাইক উলিয়াই দিয়া হ'ব। তেনেকৈ নক'ব বাইদেউ। আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে ফিজখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম বাইদেউ। চাওক, আমাৰ এখন প্ৰাইভেট স্কুল হয়। আমাৰো কিছুমান ৰুলছ ৰেগুলেশ্যন আছে। আমি ভাল ভাল টিচাৰসমূহ পইচা দিয়ে ৰাখি থৈছোঁ। আপোনালোকৰ যদি ইমানেই অসুবিধা হৈছে তেন্তে গভৰ্ণমেণ্ট স্কুলত দি দিয়ক তাইক। আমি ছোৱালীজনীক এইখন স্কুলতে ৰাখিম। হ'ব দিয়ক, যিমান সোনকালে পাৰোঁ সিমান সোনকালে ফিজখিনি ক্লিয়াৰ কৰি দিম। আহিছোঁ দিয়ক। দাদা ক'ত যাব? তিনিআলিত। আহক আহক। ছাৰ ছাৰ তই আকৌ আহিলি যে তোৰ কি কাম আছে ইয়াত নালাগে তই আজি পাৰিবলৈ ছাৰ ইমান বছৰৰ পৰা আপোনাৰ ইয়াতে কাম কৰিলোঁ নতুন ড্ৰাইভাৰ এটা ৰখাৰ আগত মোক এবাৰ কোৱাহেঁতেন ভাল লাগিলেহেঁতেন ছাৰ মোৰ কাম নাই নেকি আৰু তোৰ মতে কামত চলিব লাগে নেকি মোৰ কামলৈ সদায় দেৰি হৈ যায় তোৰ কাৰণে সেইকাৰণে তোক আজিৰ পৰা একেবাৰে বিদায় দি দিলোঁ হ'ব বাৰু ছাৰ মোৰ 20 দিন হৈছিলে মোক পইচাটো দিয়ক মই যাওঁ এয়া কি ছাৰ আপুনিচোন মোক অকল 10 দিনৰ পইচা দিছে সদায় সদায় দেৰিকৈ আহিবি আৰু তোক কি 20 দিনৰ পইচা দিব লাগে এতিয়া বহুতে দিছোঁ আৰু মাথা গৰম নকৰ যা ছাৰ 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 ঘাট কেলা যা
মা দেউতা আহিলে। লোৱা এয়া তোমাৰ কাৰণে চিপছ আনিছো। থেংক ইউ দেউতা। পিছে পঢ়িছা নাই? পঢ়ি ভাল আছো। ছোৱালী। এতিয়া পঢ়িবা যোৱা, মই মুখ হাতকেইটা ধুই লগতে ভাত খাম, হ'ব? হ'ব দেউতা। বহিছা? কি হ'ল? তোমালৈ বাঢ়া আকৌ। মাইনাহঁতৰ স্কুললৈ গৈছিলোঁ আজি। 10 তাৰিখৰ ভিতৰত ফিজ জমা দিবলৈ কৈছে। আৰু যদি 10 তাৰিখৰ ভিতৰত ফিজটো জমা নিদিওঁ তাইক হেনো স্কুলৰ পৰা উলিয়াই দিব। হ'ব দিয়া, কিবা এটা কৰিব লাগিব। তুমি চিন্তা নকৰিবাচোন। কিয় চিন্তা নহ'ব? ইমান দিনৰ পৰা এনেকেই কৈ আছে, আজি 3 মাহ হৈ গ'ল। ছোৱালীজনীক যদি প্ৰাইভেট স্কুলত পঢ়াবই নোৱাৰে কিয় দিছিল? তাইৰ ভৱিষ্যতৰ কথা আপুনি চিন্তা কৰে জানো? ভণ্টি, দাদা। সৰুৰ পৰা মই তোক বহুত মৰমত ডাঙৰ দীঘল কৰিছোঁ। মা দেউতাৰ অভাৱো মই তোক কেতিয়াও অনুভৱ হ'বলৈ দিয়া নাই। তই এতিয়া ডাঙৰ হৈ আহিছ, তোক লৈ মোৰ বহুত চিন্তা আছে। তোক যিদিনা ভাল ল'ৰা এটালৈ বিয়া দিব পাৰিম সেইদিনাখনে মই অলপ নিশ্চিন্ত হ'ম। বুজি পাইছোঁ মই তোৰ কথা, কিন্তু ঘপককৈ এইবোৰ কিয় কৈছ? তোৰ কাৰণে ল'ৰা এটা চাইছোঁ। ল'ৰাটো যথেষ্ট ভাল, তাতে চৰকাৰী চাকৰি এটাও আছে। তাৰ লগত তই সুখতেই থাকিব পাৰিবি। দাদা, মই এতিয়া বিয়া কথা একো ভাবা নাই। আৰে, মই তোক এতিয়াই বিয়া হ'ব কোৱা নাই নহয়। মই অকল বিয়াখন তাৰ লগত ঠিক কৰি থওঁ বুলিহে কৈছোঁ। আচলতে মই ল'ৰা এজনক ভাল পাওঁ আৰু সিও মোক বহুত মৰম কৰে। অঁ, তই দেখোন মোক আজিলৈকে কথাটো কোৱাই নাই। কোন হয় বাৰু? প্ৰণয়। প্ৰণয়, সেই পাৰ্চেল ডেলিভাৰী দিয়া ল'ৰাটো। ল'ৰা নাপালি তই? তাৰ নিজৰে ঘৰ এখন নাই, তোক সি ক'ত থ'ব? সি সোনকালে কিবা এটা কৰিম বুলি কৈছে নহয়, আৰু তোৰ ওচৰলৈ আহিবহি। ইমান দিনে কি কৰি আছে দেখিছোঁ নহয়। এতিয়া সি কি কৰিব পাৰে চাওঁ বাৰু। নহ'লে পিছত মই তোক যালৈকে বিয়া দিওঁ তই তাৰলৈকে বিয়া হ'ব লাগিব। মোৰ বিশ্বাস আছে সি আহিব। মা চাওঁ উঠচোন অলপ, দৰৱকেইটা খাই ল তই।